যোৱাকালি এটা ল'ৰাই ফোন কৰিছিল ভোগ জলকীয়া গুটি কেনেকৈনো চিটা আহে বহুতে নাজানে। এইটো হৈছে আমাৰ কীটনাশক। এই কীটনাশকটো ইয়াতে অলপ গুলি ল'বি আৰু এইটো ভেঁকুৰনাশক, এই দুটা মিহলি কৰি ল'বি। মিহলি কৰি লৈ পানীটো এটা ছিটাই দিবি, কাৰণ নহ'লে এই গুটিটো গুৰ পচা বেমাৰ হয়। গুটিটো পচি যায়, পুলিবোৰ মৰি যায়। ছিটাই ল'বি। মই চান্দি ছিটাইছোঁ। এইটো ভেঁকুৰনাশক মানে পোক পৰুৱাৰ কাৰণে মৰি যায় আৰু গুৰ পচা বেমাৰ এইটো গুটিটো শোধন কৰা হ'ব। মাটিটো পূৰা মিহলি কৰি ল'ব লাগিব। মই যেনেকৈ মিহলি কৰি লৈছোঁ তেনেকৈ মিহলি কৰি ল'বি। লৈ কি কৰিবি, পানীটো দিয়া হৈ গ'ল। তাৰপিছত বীজটো, এইটো জলকীয়া বীজ, এই বীজটো হেৰি কৰিবি, ঠিক এই ৰকম বহুত ঘনকৈ নিদিবি, অলপ পাতলাকৈ দিবি। পাতলাকৈ দিছোঁ, চাই ল'ব পাৰা। গতিকে গোবৰটো কিন্তু কেঁচা গোবৰ নিদিবি, শুকান গোবৰ দিবি। এইটো গুটিটো চাই লওঁ, ছিটাই আছোঁ। এই জলকীয়া গুটি, আৰু বহুতে হেৰি কৰে গুটিবোৰ পিঁপৰে খায়। পিঁপৰাৰ কাৰণে আমি পোকৰ ঔষধটো দিয়া গৈছে। বহুত গুটিটো ভালকৈ নাহিব, পুলিটো নহ'লে আকৌ দিলে খুৱাই দিব চাব পাৰে। মানুহে বহুত প্ৰশ্ন কৰি আছিলে গুটিবোৰ কেনেকৈ ছিটোৱা হয়। বহুতে গুটিটো গজাব নাজানে, বহুতে কয় নগজে, গুটিবোৰ বেয়া হৈ যায়। আজি মোৰ যিবিলাক গৈছে মোৰ গুটি সুন্দৰভাৱে গজি ওলাব। যেতিয়া গজি ওলাব তেতিয়া আকৌ দেখুৱাব। বহুত ঘনকৈ নিদিবি, একদম পাতলাকৈ দিবি, তেতিয়া পুলিবোৰ ভাল ঠনা পুলি হ'ব, ভাল পুলি হ'ব। আৰু পুলিটো যেতিয়া ডাঙৰ হ'ব তেতিয়া পিপিত দিলে হ'ল, পেকেটত দিবি। এই জলকীয়া গুটিবোৰ ছিটাই দিছোঁ। এই গুটিটো ছিটা হৈ গ'ল। গুটিটো ছিটা হোৱাৰ পিছত এইখিনি বাৰু বেছি হোৱা গুটিখিনি আমি থৈ দিছোঁ। ঠিক এইটো একদম শুকান গোবৰ, আমাৰ এই শুকান গোবৰ, এইটো শুকান গোবৰটো অলপ ছিটাই দিবি। শুকান গোবৰ ছিটাই দিবি অলপ। শুকান গোবৰ ছিটোৱাৰ পিছত এইটো একদম মিহি, মই চালনীৰে চালি আনিছোঁ। এইটো মিহিকৈ কৰা আছে। মাটিটো খুব হেৰি মাটি নাই, অলপ বালি মাটি লাগে, অলপ বালি চাৰিয়া মবিলীয়া মাটি হ'লে বেছি ভাল, গুটিটো গজাত ভাল হয়। তেতিয়াহ'লে পুলিবোৰ তাৰমানে ভালকৈ গজি ওলাব। পূৰা মিহি কৰি ল'ব, নহ'লে গুটিটো জলচপৰ পৰিলে গজিয়ে নাহিব। এনেকৈ ছিটাই দিবি। ছিটাই আছোঁ মাটিটো, গুটিটো আৰু কৰি ছিটাব লাগিব, নহ'লে আকৌ পকা পিপৰি খাবয়ে, চৰাই চিৰিকটিয়ে খাব খচেৰবোৰ। গুটিবোৰ আৰু কৰি দিছোঁ, মাটিবোৰ ছিটাই। গুটি শেষ হ'ল বাৰু। গুটি পূৰা মিহি লাগিব দেই, বাৰ কৈ আছোঁ মিহি গুটি লাগিব, নহ'লে গুটিবোৰ আকৌ গজি নহ'ব। জলচপৰাত পৰিলে আৰু গুটি নগজে। গুটিটো আৰু হৈ গ'ল। এই গুটি ছিটাইছোঁ, বঙাই জলকীয়া গুটি শাক আছে। তাৰপিছত আকৌ কি কৰিবি, এই যিটো আমি কীটনাশক আৰু ভেঁকুৰনাশক এই দুয়োটা দিছিলোঁ,
আপোনালোকৰ দোকানৰ যিটো দোকানৰ এইটো হৈছে কীটনাশক, এইটো লাগব, এইটো হ'লে পোক পৰুৱা মৰিব আৰু এইটো ভেঁকুৰ নাখাব। তাৰপিছত আকৌ ছিটিয়াই দিবি পানী। যিটো নেকি আমি চিটোৱা মাটি, সেই চিটোৱা মাটিটোত ভেঁকুৰ আছিল, ভেঁকুৰ আৰু কীটনাশক সেইটো মৰি যাব। ভালকৈ ছিটিয়াই দিব। আৰু ভিডিঅ'বিলাক চাবি, আমি সময়মতে দি থাকিম, তেতিয়া মানুহৰ ভাল হ'ব, খেতি কৰাত সুবিধা হ'ব।